মই কাণত ধৰিছোঁ মই উঠা বহা কৰিছোঁ মই আৰু কেতিয়াও নকৰোঁ এনেকুৱা কাম মই কাণত ধৰি উঠা বহা কৰিছোঁ হ'ব হ'ব মই বাৰু বিশ্বাস কৰিছোঁ চাবি যদি কিবা খেলি মেলি কৰে নহয় কিন্তু কথা বেয়া হ'ব হ'ব মই গম নাপাওঁ সেইবিলাক কি হ'ল ৰ'বলৈ কৈছোঁ ক সোনকালে ক তই যে মোৰ দোকানৰ সেই ৩,২০০ টকা বাকী নি আজিলৈকে নিদিলি কাৰণটো কি ৩,২০০ কি কথা ক'ব লাগে মাল খাই আকৌ পাহৰ নহয় ৩,২০০ মই তোৰ তাত বাকী খালো কি কথা কৈছ ৰোহিত যিটো কৈছো সঁচা কৈছো বহিয়ে ক'ব বহিয়ে বহীত মই লিখি থোৱা আছে মই বহীত লিখি থোৱা আছে তোৰ বহি মই ইমান টকা মাল খোৱা নাই তই এইবিলাক মিছাই লিখিছ মই নথকাই তোৰ ছোৱালীজনীও নিয়ে বাকী বুজিছ তোৰ ছোৱালীজনীয়ে নিয়ে তোৰ ছোৱালীজনীও নিয়ে তাই কোনদিনা তোৰ দোকানলৈ আহি আৰে আহিয়ে থাকে তই সুধিবি তাই মিছাই কৈছ তই নাহে তাই আৰে মই কোনোদিন মিছা কথা নকওঁ কোনো কাষ্টমাৰৰ লগত মই মিছা কথা নকওঁ হয় উপায় ৩,২০০ টকা মই বাকী খোৱা নাই সিদিনাখন কেইটামান বস্তু 150 টকা বস্তুহে দিছিলো মই তই ইমান পইচা কেনেকে হলো মাল খাই এতিয়া পাহৰি গলি ন পাহৰি গলি আজি কম দিন হ'ল নেকি ইমান পইচা মই মাল খোৱা নাই তই এইটো ভুল হৈছে তোৰ কিবা নাই হোৱা মোৰ বহিয়ে ক'ব বহীত লিখি থোৱা আছে ইন্দ্ৰ বৰুৱাৰ নামত ৩,২০০ টকা মানে ৩২০০ টকা বাৰু ঠিক আছে মই তোৰ বহীখন চাব লাগিব তোৰ বহী চাব কোন তাৰিখত মই কেতিয়া নিছিলো তাৰিখে লিখা আছে নে নাই মই সেয়া চব দেখুৱাব লাগিব কিন্তু মোক কি মাল নিছিলো কোন তাৰিখত নিছিলো চব কিন্তু মোক দেখুৱাব লাগিব আৰু ছোৱালীজনী কেতিয়া আহিছে মই তাইক ঘৰত গৈ সুধিম সুধিম তো ঘৰত মই মিছা কথা নকওঁ আৰু কেতিয়াও মই মিছাকে নিলিখো কাষ্টমাৰ মোৰ লক্ষী জানো তই ধৰ্মজ্যোতিষ্ঠিত মই জানো নহয় তই খুব ভাল মালিক মানে দোকানত তই ইমান পইচা নিলিখ কিন্তু মোৰ সন্দেহ হৈছে মই ইমান টকাৰ মাল খোৱা নাই দেই ৰোহিত বাৰু যি হওক মই বাৰু আহিম এটাকৈ তোৰ বহীখন চাবি আৰু ছোৱালীজনীকো মই সুধিম তই এতিয়া যা বেটা বহীটো অলপ বেছিকে লিখিবই লাগিব তই দাৱে মই পাতে বাপ পেকে এই ৰোহিত বৰাও কম নহয় আচ্ছা ৰচোন তই সেই ৰোহিতৰ দোকানৰ পৰা কিবা মাল বস্তু আনিছিল নেকি বাকীকে তাকেতো সিটো আজি মোক বাটত ধৰি পেলাই কৈছে তাৰ দোকানত বোলে আমাৰ ৩,২০০ টকা বাকী হ'ল গম পাইছনে ময়ো আচৰিত মই সিদিনাখন কেইটামান আনিছো ইমান টকা নহয় 200-400 টকামান হ'ব এতিয়া বাটত ধৰি সি মোক পইচা সাধিছে সি বোলে খাতাত লিখি দিছে বহীত লিখি দিছে দেউতা তই যেতিয়া বস্তুখিনি আনো লগে লগে হিচাপ কৰি আননে নানো কিয় নানো মই একদম প্ৰতিটো বস্তু মই হিচাপ কৰি মই লিখি আনো চিলিপখন আছে নে তোৰ হাতত চিলিপো আছে তেনেহ'লে চিন্তা নাই নহয় তাকেতো সি কৈছে বোলে নহয় তোৰ কিবা বোলে ভুল হৈছে মোৰ আকৌ ভুল হৈছে বোলে কৈছে বোলে ৩,২০০ টকা বোলে বাকী হৈছে বুজিছনে ৩,২০০ আচৰিত কথা নহয় ইমান টকাটো আমাৰ মাহেকতো বাকী নহয় জানো আমিতো মাহটো ইমান বজাৰ নকৰো তাকেতো আৰু মইতো তোক নোসোধাকে একো বস্তুৱে নানো সেই কথাটোকে মই তাক কৈছো যে তাই মোৰ বিনা অনুমতিত কেতিয়াও দোকানৰ পৰা মাল নিনিয়ে মই আনাই নাই যিকিটা বস্তু লাগে মই তোক সুধিয়ে আনিছো ইয়াৰ কিবা এটা বিচাৰ কৰিব লাগিব তাৰ খাতা বহীত কি লিখিছে মই চাব লাগিব এটা কাম কৰ মই তাৰ ওচৰৰ পৰা আহোঁ গম পাইছনে তই এবাৰ বহীখন চেক কৰি আহ মই বহীখন এবাৰ চেক কৰি আহোঁ ভালকে বিশ্বাস নাই নহয় তাক সি কিন্তু মুখে খুব মিষ্টি মই এবাৰ চেকিং কৰি লওঁ তই এটা কাম কৰ তই যিখিনি স্লিপ লৈছ সেই স্লিপখিনি লৈ যা আছে স্লিপখিনি স্লিপখিনি লৈ যা পকেটতে আছে পকেটত ধৰিব পাৰিবি তই এটা কাম কৰ তই চাইকেলখন ভিতৰত সোমোৱা মই আহোঁ দে পাৰিবি নহয় পাৰিম দে ঠিক আছে মই আহোঁ ৰচোন কি যে হ'ব নহয় মইতো একো বাকীয়ে আনা নাইকিয়া আহিলে গম পাম কি হৈছে আজি যেন বেচা বিকি ভাল হয় এই বাকী কাষ্টমাৰকেইটা আহিলে মোৰ হৈ যায় ইনকমটো এপালি দি থৈ আহিছোঁ তাই ৩,২০০ নালাগে ৩,০০০টো পালেও বহুত কাষ্টমাৰ নাই যেতিয়া এই মানুহজনীকে মাত এষাৰ দি থৈ আহোঁ ইন্দ্ৰ আহিলেই হ'ল আৰু
ৰোহিত ৰোহিত এইটো দেখোন নাই কিনিবা গ'ল বাকী বহীখন দেখোন ইয়াতে আছে ৰ বেটা বাকী বহীখন দেখুৱা কিমান বাকী আছে দেখুৱা কিবা মাল নালাগে বাকী বহীখন দে মাল নালাগে মাল নালাগে মাল লগা নলগা পিছত আগতে তোৰ বাকী কেইটা মই দি লওঁ হয় নেকি ৰাস্তাৰ খিনি তই কেনেকুৱা কথা কৈছ এনেকুৱা মানে তই ৩,২০০ টকা বাকী নিলি নি পেলাই মই লিখি থৈছো তই মোক দেখা ঠিক আছে মই দেখাই আছো এতিয়া দেখা মোৰ বহীখন কি হ'ল মই এইখিনিতো থওঁ পেনটো আছে বহীখন নাই হেৰা বহীখন তুমি নিছিলা নেকি কি হ'ল বহীখন বহীখন মইতো তাতে থৈছিলো বহি দে পইচা মই লৈ আহিছো পটাপট হয়নে বহীখন নাই দেখোন বহীখন নাই বহী নাই যদি তোৰ পইচাও নাই বাটত এনেকে যিকোনো কথা নকবি মই আহিলো যাওঁ বুলিয়ে গলি ৰচোন ৰচোন মোক এই বুঢ়া মানুহটো দৌৰাই মাৰিছ কি হ'লে হয় বহীখন নাপালো বুলিয়ে তই যে গুচি আহিলি ৩,২০০ টকাটো কোনে দিব তই বহিয়ে দেখাব নোৱাৰিলি আৰে বহীখন কিবা এটা কাৰণত নাইকিয়া হ'ল মাইকী মানুহে থৈছে নে কি হ'ল মই ক'ত থলো মই নিজে গম নাপাওঁ সেই বুলি তই ৩,২০০ টকা তই সেইটো মোৰ দুখ নে বহি ক'ত থৈছ ক'ত পেলাইছ মোক বহি লাগে মই বহি চাই সেইটো বাকী দিম কি কথা ক'ব লাগে মই যাবলৈ দে এইটো কিয় এইটো কি চাওঁ বহি এইখন এইখনে দেখোন বহি নিদো তোক বহি এইখনে বাকী বহি নিদো তোক তই কেনেকে আনিলি তই তাত আনিলো তই চুৰ কৰি নিদো দেখিছ তোক নিদো মই বহি তই সেইটো কৰিবি এইখন বহীত মোৰ গোটেই এই অঞ্চলৰ মানুহৰ বাকী আছে বুজিছ নাই এই অঞ্চলৰ মানুহে মোৰ বাকী খায় তই থাকিবা তোক বহি নিদো মই মোক যাবলৈ তই কেনেকে কলি মই থাকিবাছ বুলি তই কেনেকে কলি মই জানো তোক বুজা আছে তই মোক আৰু বেছি কথা মই যাওঁ কি হ'ল তই যে মোক ইমান দৌৰাইছ কি হ'ল মোৰ ৩,২০০ টকাটো তই দি পেলাই তাৰপিছত যা আৰু বহীখন মোক দি থৈ যা নাই নিদো বহি তই বুজি বহি নিদো মই তই বুজি পা মোৰ এই অঞ্চলৰ মানুহৰ বাকী আছে তাত বুজিছ এই বাকীখিনি যদি মই উঠাই নলওঁ মই নিগমে মৰিম তই বুজি নাপাৱ কিয় তোক বহি কেতিয়াও দিয়া নহ'ব কিয় তই এটা ধুৰন্ধৰ দোকানী নিদো তোক বহি মই যাবলৈ মই কেনেকে ধুৰন্ধৰ হলো কেনেকে হোৱা নাই তই নিজকে বিচাৰ কৰ তই মানুহক এই বেছিকে লিখি তই কি কৰিব বিচাৰিছ বাৰু কচোন তই বুজি নাপাৱ এটা কাম কৰ তই মোক 500 টকা এটা দিলেই হ'ব যা বাকীখিনি নালাগে তই 500 টকা এটা দিবি বাছ মই তোক আৰু হেৰি নকওঁ মোক বহীখন দিবি হয় নেকি মই 500 টকা দিলেই হ'ব হ'ব ৰচোন মই তোক এটা কথা কওঁ ইয়াত যিমান মানুহৰ নাম আছে তইতো চবৰে নাম এগেইনষ্ট তই বেছিকে পইচা লিখিছ নাই কচোন দেখিছ নে নাই আৰু সিদিনাখন মই তোৰ পৰা 4খনে 500 টকাৰ মাল আনিছো মোৰ ৰিচিপ্ট এতিয়াও আছে নহয় তই 600 টকা মাল নিছ 600 টকা ৩,২০০ টকা কেনেকে হ'ল কচোন সব দোকানী নহয় এই তহঁতৰ দৰে এই দোকানীবিলাকে এই মানুহৰ টেষ্ট খাইছ নাই কচোন আমি খুটি খোৱা মানুহ কিবা এটা খেতি পথাৰ কৰি তোৰ তাৰপৰা দোকান বাকী খাই হয়তো 2-3 দেৰি হয় তই সেইটো সুবিধা তই ইমান বাকী লিখিছ তই 10ৰ ঠাইত আৰু 5 টকা বেছিকে লিখিছ বহুত মানুহ তেনেকুৱা কৰিছ এইবিলাক কৰিব পায়নে বাৰু কচোন পায়নে নেপায় গতিকে অলপ মানসিকতা চেঞ্জ কৰ বুজিছ নে নাই এইবিলাক কৰিব নাপায় মানুহক কেতিয়াও মানে অন্যায় কৰিব নাপায় কিন্তু ভগৱানেও বেয়া পায় এই তহঁতৰ দৰে চবৰ কথা কোৱা নহয় মই তহঁতৰ দৰে দোকানীবোৰৰ কথাহে কৈছো গতিকে কথাটো মনত ৰাখিবি তই কাকো নকবি তই মোৰ হাতত ধৰি মই তোৰ হাতত ধৰিছো
ইন্দ্ৰ হেৰি তই মোক বহীখন দি দে তই 500 টকা এটা দিলেই হ'ব যা হ'ব 500 টকা নহয় মই তোক যিমান মাল আনিছো সিমান পইচা দিম ইয়াত যিমান বাকী খোৱা মানুহৰ নাম আছে সেই মানুহবিলাকে যি বেছি বেছিকে যে লিখিছিলি চব কাটিবলৈ তই শুদ্ধ কৰি আকৌ ঠিককে বনা কৰিলে নকৰ মই কাণত ধৰিছোঁ উঠা বহা কৰিছোঁ মই আৰু কেতিয়াও নকৰোঁ এনেকুৱা কাম মই কাণত ধৰি উঠা বহা কৰিছোঁ হ'ব মই বাৰু বিশ্বাস কৰিছো চাবি যদি কিবা খেলি মেলি কৰে নহয় কিন্তু কথা বেয়া হ'ব হ'ব নেপায় এইবিলাক কেতিয়াও নকৰিম আৰু মোৰ 600 টকা মই তোক আবেলি গৈ দি আহিম ঠিক আছে হ'বনে তইতো সন্ধিয়া যাৱয়ে যাবি চাহ একাপ খাই আহিবি দেখিছেনে বাৰু ৰাইজ এই কিছুমান দোকানীৰ মানসিকতা